যে অহা বছৰ আমি সকলে একগোট হৈ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম আৰু অসমৰ পৰা সকলো মামাক আমি বিদায় দিম। আমি বিদায় দিম নে নিদিম? বিদায় দিম নে নিদিম? আমি অসমৰ পৰা আমাৰ মাজত সংঘাত লগোৱা সকলো মামাক আমি ইয়াৰ পৰা বিদায় দিম। और तार पिছত আমাৰ যেতিয়া চৰকাৰ আহিব আমিও কিছু নতুন এসপি ওলাম। আমাৰ এসপি হ'ব যে কোনো মন্ত্ৰী নিজৰ পৰিবাৰৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা 50 লাখ টকা চৰকাৰী আঁচনি ল'ব পাৰিব। আমাৰ এসপি হ'ব যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি আৰম্ভ কৰিম। আমাৰ এসপি হ'ব যে ল'ৰা ছোৱালীক বন্দুক দিয়াতকৈ আমি তেওঁলোকক স্কলাৰশ্বিপ দিম, বাহিৰত পঢ়িবলৈ আমি সুবিধা প্ৰদান কৰিম। আমাৰ এসপি হ'ব যে সিন্ডিকেট কৰা মানুহক সহায় কৰাতকৈ আমি আমাৰ যিমান চৰকাৰী কৰ্মচাৰীসকল আছে তেখেতে যে সময়মতে দৰমহা পায় আমি তেওঁলোকক আমি সহায় কৰিম। আমাৰ এসপি হ'ব যে দিছপুৰত 3টা বা 4টা